110% sure. Gaurav Gogoi leadership is the main leadership. আচলতে কথাটো হ'ল গৌৰৱ গগৈ এনেকুৱা এজন মানুহ যাৰ নেতৃত্বত ভাৰত চৰকাৰেও তাৰমানে কি কৰে তেওঁলোকৰ দপদপনিত ভয় কৰে গৌৰৱ গগৈৰ দপদপনিত ভয় কৰে আৰু গৌৰৱ গগৈ টু দ্য পইণ্ট প্ৰতিটো কথাত অন ৰেকৰ্ড তেওঁ মিছলেড নকৰে কোনো মানুহক মিছলেড নকৰে অন ৰেকৰ্ড তেওঁ মানে যুক্তি সহকাৰে কথা কয় আৰু সেইকাৰণে গৌৰৱ গগৈৰ লগত ভাৰত চৰকাৰৰ লগতে আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ প্ৰত্যেকজন মানে মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সকলোৱে ভয় কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাৰ নেতা কৰ্মী কাৰ্যকৰ্তা সকলোৱে ওলাই আহিছে গৌৰৱ গগৈৰ নেতৃত্বত অসমখনক এখন সুস্থ সবল সমাজ গঢ়াৰ দিশত আগবাঢ়িছে আৰু অসমত কংগ্ৰেছৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়ি আছে আজি ককলাবাৰী সমষ্টিত উপস্থিত হৈছে কি দেখিছে ইয়াৰ প্ৰতিচ্ছবি এইবাৰ ককলাবাৰীত উপস্থিত এইটো খুবেই ভাল লাগিছে বৰ্তমান UPPLৰ চৰকাৰ চলি আছে ককলাবাৰী BTRত আৰু তাৰ তেনেকুৱা ক্ষেত্ৰত যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মোৰ শ্ৰদ্ধাৰ নেতা কৰ্মীসকল আহি এনেকৈ উপবিষ্ট হৈছে আজিৰ এই মিটিংখন সৰ্বাংগ সুন্দৰ কৰিছে খুবেই ভাল লাগিছে আমি নিশ্চিত যে আমি এইবাৰ কি কৰিম BTR দখল কৰিমেই আমি চিয়'ৰ কিমানখন চিটত এইবাৰ আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব আমিতো গোটেইকেইখন চিটতে প্ৰতিদ্বন্দ্বিতা কৰিম কেনেধৰণৰ হ'ব ফলাফল ভাল হ'ব খুবেই ভাল হ'ব কাৰণ BTRত মানুহৰ যিটো সঁহাৰি এই সঁহাৰিটোক লৈ পেলাই খুবেই আশাবাদী আমি ভাল হ'ব ভাল ফলাফল হেৰি কৰিম UPPL BJP একত্ৰিত হৈ নিৰ্বাচন খেলিছিল কিন্তু এইবাৰ তেখেতসকলে অকলশৰীয়াভাৱে প্ৰত্যেকে নিৰ্বাচন খেলিব কিবা ফেক্টৰ হ'ব নেকি সেইটোতো আমি ফেক্টৰ বুলি নাভাবোৱেই কাৰণ তেওঁলোকে প্ৰতিবাৰ নিৰ্বাচনৰ আগত মানে কি কৰে দেখাত লগ হৈ নাথাকে ভিতৰে তেওঁলোকৰ বুজা পৰা থাকে BJPৰ লগত দেখাত লগ হৈ নাথাকে ভিতৰি মানে বুজা পৰা থাকে সেইটো আমিতো ফেক্টৰ বুলি নাভাবোঁ হাগ্ৰামা মহিলাৰে প্ৰশ্ন উত্থাপন কৰিছে BTRত 1 নম্বৰ স্থানত থাকিব BPF দ্বিতীয় স্থানত থাকিব BJP তৃতীয়ত থাকিব UPPL আৰু কংগ্ৰেছ কোনো ফেক্টৰে নহয় বুলি সেইটো তেওঁহে কোৱা কথা সেইটোতো মানে কি BTRৰ সৰ্বসাধাৰণ ৰাইজে কোৱা কথা নহয় সেইটো তেওঁৰ ব্যক্তিগত কথাটো সকলোৱে সকলো কথা ক'ব পাৰে সেইটো ইম্পেক্ট নকৰে আজি ইয়াত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছিল কি ক'ব আচলতে ইয়াৰ পৰা কি বুজাব বিচাৰে এই যোগদানৰ দ্বাৰাই মানুহক প্ৰতিফলিত কৰে ইয়াৰ দ্বাৰাই প্ৰতিস্ফুট হৈছে যে BTRত যে কংগ্ৰেছে দখল কৰিব BTRখন যে কংগ্ৰেছে দখল কৰিব এই বিশাল যোগদানৰ দ্বাৰাই গম পায় প্ৰাৰ্থীৰ তালিকা কেতিয়ালৈকে দিব প্ৰাৰ্থীৰ তালিকা অলপ সময় ল'ব কেতিয়া দিব সেইটো নিৰ্ধাৰিত মই ক'ব নোৱাৰিম অলপ সময় ল'ব আজি আমাৰ ককলাবাৰী সমষ্টিৰ কংগ্ৰেছ পাৰ্টিৰ দলৰ আজি আমাৰ যোগদান প্ৰগ্ৰেম চলি আছে সেয়েহে আজি আমাৰ প্ৰতিটো প্ৰাৰ্থী যোগদানসকল আহি আমাৰ ককলাবাৰী ব্লক অফিচত অনুষ্ঠিত হৈছে আৰু এই মৰ্মে আমাৰ আজি যোগদানৰ পৰিস্থিতি পৰিক্ৰমে 40জন প্ৰাৰ্থীৰ পৰা যোগদান আহিছে আপোনাৰ UPPL ফালৰ পৰা আহিছে আপোনাৰ 15জন যোগদান কৰিছে আমাৰ প্ৰাৰ্থীত আৰু BPFৰ দলৰ পৰা আমাৰ প্ৰাৰ্থীৰ আজি যোগদান কৰা হৈছে 25জন টোটেল 40 গৰাকী প্ৰাৰ্থী আজি আমাৰ ককলাবাৰী ব্লক অফিচত যোগদান কৰা হৈছে UPPL দলৰ প্ৰতি মহভংগ হৈছে নেকি আচলতে UPPLৰ প্ৰতিটো মহংগটো হৈছে তেওঁলোকৰ বৰ্তমান ক'ব গ'লে UPPLৰ এনেকুৱা পৰিস্থিতি হৈছে তাৰমানে একেবাৰে শূন্য বিচ্ছিন্ন হৈ গৈছে তেওঁলোকৰ পৰিস্থিতিটো একেবাৰে বেয়া আজি ক'ব গ'লে কি কাৰণত বেয়া হৈছে তেওঁলোকৰ চৰিত্ৰৰ কাৰণে বেয়া হৈছে একচুৱেলি তেওঁলোকৰ চৰিত্ৰ যদি ভাল লগা হয় হয়তো আৰু 5 বছৰ তেওঁলোকে পাব্লিকৰ পৰা সমৰ্থন পালা হয় কিন্তু তেওঁলোকৰ 5 বছৰ কমপ্লিট নহওঁতে এনেকুৱা দুৰ্নীতি হৈ আছে তেওঁলোকে কৈ আছে উন্নয়ন কৰিছে আমাৰ এপিনে মাননীয় প্ৰমোদ ছাৰে কৈ আছে আমাৰ BTC বহুতখিনি উন্নয়ন হোৱা বুলি কৈ আছে ৰাস্তা ঘাট পদূলিৰ পৰা তেওঁলোকে বহুতখিনি কৈ আছে কিন্তু আমি এতিয়া দেখা পাই আছোঁ তেওঁলোকৰ উন্নয়নৰ কথাটো কোৱা গ'লে বহুতখিনি মিছা আজি কি কৰি আছে কিছু ৰাস্তা ঘাট এনেকুৱা অৱস্থা হৈ আছে মানে আৰু কি কৰিম চাইকেলেও যাব নোৱাৰা অৱস্থা হৈছে আৰু কিছু ৰাস্তাত মানে 50 মিটাৰ আঁতৰত CC ব্লক দিছে আৰু 100 মিটাৰ আঁতৰত হ'ল চেইন কেবল
এনেকুৱা কাম কৰি আছে আৰু কিছু কিছু সমষ্টিতটো একেবাৰে দুৰ্নীতি বেয়া হৈ গৈছে মানে তেওঁলোকৰ পৰিৱেশবিলাক ক'ব গ'লে বহুতখিনিয়ে মানে BPFৰ দিনত যিমান কৰিছিল তেওঁলোকে সেইখিনিও কৰিব পৰা নাই কংগ্ৰেছৰ এইবাৰ নিশ্চয় ভাল হ'ব কংগ্ৰেছৰ নিশ্চয় ভাল হ'ব মই আৰু আশা কৰোঁ আৰু আমাৰ এতিয়া BTC ইলেকশ্যনত বৰ্তমান কংগ্ৰেছ দলত মানুহ এনেকুৱা আহি আছে এনেকুৱা যোগদান কৰি আছে নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু আমাৰ কোকলাবাৰী সমষ্টিটো কংগ্ৰেছ একদম জিন্দাবাদ হৈ যাব এইটো 100%।